মই দেখা নাই কিন্তু বেল পাব যে কাৰণ তেওঁলোকৰ পইণ্টবোৰ মই একোৱে মানে বেল পোৱা পইণ্ট এটা মানে এনেকুৱা লগা নাই যে অলপ দেৰি কাৰণে আমাৰ মনটো বেয়া লাগি গৈছে যে এই পইণ্টটো ধৰক ষ্ট্ৰং পইণ্ট গৈছে উল্টা দেখোন আমাৰ পইণ্টখিনি ইমান ষ্ট্ৰং হৈছে যে মই তাতে তেওঁলোকৰ লয়াৰে মই মাত দেখা নাই চ' মই ভাবোঁ ইটছ ইম্পচিবল ফৰ দেম টু গেট কথা এইটো মানে আজি এইটো গৌৰৱৰ কথা চবৰ কাৰণে যে জুবিনে যিখিনি ভাল বস্তু দি গ'ল মই তাই বন্ধুৰ পৰা কৈ আছোঁ যে জুবিনৰ ভাল বস্তুখিনি শিকাব লাগে আৰু সেইখিনি যে আজি ডেফিনেটলি এইটো যে কৈছে যে দেখাব লাগে স্কুলবোৰত জুবিন গাৰ্গ কিবা আজি অসমৰ চবপিনে কোনে যে জুবিনৰ যিখিনি যে প্ৰতিমূৰ্তি কৰি আছে বা জুবিনৰ মই কৈছোঁ অকল প্ৰতিমূৰ্তিটো নহয় তেওঁ এটা বস্তুটো দেখা পালে মানুহে গম পাব চবে সুধিবই সৰুখিনিয়ে যে এজন কোন হয় চ' তেতিয়া যেন তাৰ জুবিনৰ ওপৰত কথাখিনি যে প্ৰত্যেকখন সৰু সৰু গাঁও বা জিলাত এটা সৰু মিউজিয়ামে হওক তাৰ এখন ভাল কিতাপ এখন থাকক যে জুবিনৰ ভাল আদৰ্শ কি আছে জুবিনে কি কৰিছিল আৰু জুবিনেতো সদায় কৈছিল ন গামোচাই অসমীয়া আগ নবঢ়াই কিতাপে অসমীয়া আগবঢ়াব আৰু সেইটো যে হ'ব গৈ আছে সেইটো মোৰ কাৰণে মই কৈছোঁ বিৰাট ভাল কথা আৰু এইটো আমাৰ গৌৰৱৰ কথা ডেফিনেটলি ভাল